নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো অসম যোৱা অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ দিনটো ঘোষণা কৰি দিছে। আপোনালোকে জানে যে ডিচেম্বৰ 3 তাৰিখত অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। তো CM ছাৰে দুদিনমান আগতে ফেচবুক লাইভত সকলোকে শ্বেয়াৰ কৰি কৈছে যে অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অহা ডিচেম্বৰৰ 3 তাৰিখত। ইমান দিন আপোনালোকে ৱেইট কৰি আছিলে যে কিমান তাৰিখত দিব। তো এইটো কনফাৰ্ম যে 3 তাৰিখতে আপোনালোকে যিসকলে ছিলেকশ্যন হৈছে সিহঁতে গুৱাহাটীত এপইণ্টমেণ্ট লেটাৰ মানে 3 ডিচেম্বৰতে দিয়া হ'ব। তো গুৱাহাটী এতিয়া ক'ত দিয়া হ'ব, লোকেশ্যনটো সঠিকভাৱে এতিয়ালৈকে দিয়া হোৱা নাই। আপোনালোকে দুদিনমানৰ ভিতৰতে অৰ্থাৎ অহাকালি নতুবা তাৰ পিছদিনা আপোনালোকে গম পাই যাব যে লোকেশ্যনটো ক'ত হ'ব। চাই খানাপাৰা হ'ব পাৰে, কাৰণ প্ৰতিটো প্ৰগ্ৰাম গুৱাহাটী খানাপাৰাতে হয় বেছি প্ৰগ্ৰাম। তো খানাপাৰাত ফিল্ডত হ'ব পাৰে। তো এপইণ্টমেণ্ট লেটাৰ ল'বলৈ আপোনালোকে নিজৰ মা দেউতা ভাইটি ভণ্টিক লগত লৈ যাব। এইটো এটা প্ৰাউড ফিল। আপোনালোকৰ সেই দিনটো বিশেষ এটা দিন, খুবেই ভাল দিন এটা। তো আৰু কিছুমানে কৈছে যে দাদা, অসম পুলিচৰ এপইণ্টমেণ্ট ল'বলৈ গ'লে এইটো কি মানে কম্পালচাৰী মা দেউতাক লগত লৈ যাব লাগিব নেকি? তো এইটো কম্পালচাৰী নহয়, এইটো আপোনালোকে লৈ যাব সেইবাবে, কাৰণ এইটো আপোনালোকে এটা বিশেষ দিন। মা দেউতা লগত থাকিলে বহুত এটা আনন্দ ফিল হয়, এটা ভাল লাগে। আৰু কিছুমানে কৈছে যে দাদা, নেক্সট এডভাৰ্টাইজমেণ্ট কেতিয়া হ'ব অসম পুলিচৰ 4000 পোষ্টৰ? তো চাওক, 3 ডিচেম্বৰৰ দিনা এপইণ্টমেণ্ট লেটাৰ যিদিনাখন দিব, তো সেইদিনাখন CM ছাৰে ঘোষণা কৰিব পাৰে যে 4000 পোষ্ট আকৌ কেতিয়া ওলাব। কাৰণ যেদিনা এপইণ্টমেণ্ট লেটাৰ দিব সেইদিনাখন এটা প্ৰগ্ৰাম হ'ব। সেই প্ৰগ্ৰামত CM ছাৰে জব ৰিলেটেড হয়তো আপোনালোকৰ ওচৰতে ক'ব পাৰে যে 4000 পোষ্ট অসম পুলিচৰ আকৌ কেতিয়া ওলাব, সেই পোষ্টত কি কি থাকিব পাৰে, এনেকুৱা টাইপৰ ক'ব পাৰে। কাৰণ ইয়াৰ আগতেও কৈছিল, যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিছিলে 2022-23ত যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিছিলে অসম পুলিচৰ, তেতিয়াও ঘোষণা কৰিছিলে। তো হয়তো আপোনালোকে 3 ডিচেম্বৰৰ তাৰিখতে গম পাই যাব যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব। যিসকলে লাভ কৰিছে অসম পুলিচৰ চাকৰি, মানে তাতে প্ৰগ্ৰামতে ক'ব পাৰে যে 3 ডিচেম্বৰ দিনা আপোনালোকে ৱেইট কৰক। 3 ডিচেম্বৰ দিনা এটা ভাল এটা খবৰ আহিব আপোনালোকৰ সকলোৰে বাবে যে 4000 পোষ্টৰ বাবে কেতিয়া এডভাৰ্টাইজমেণ্টখন মুকলি কৰি দিব। অসম পুলিচৰ লগতে আৰু বেলেগ বেলেগ চাকৰিৰ বিষয়ে কথা ক'ব পাৰে CM ছাৰে। তো এইটো মোৰ আইডিয়া মতে গ'লোঁ যে 3 ডিচেম্বৰ তাৰিখত কিবা না কিবা এটা আপডেট পাব পাৰে। কাৰণ প্ৰতিটো প্ৰগ্ৰামতে CM ছাৰে কিবা না কিবা আপডেট দি থাকে। তো সেইটোৱে কৈছোঁ আপোনালোকক যে 3 ডিচেম্বৰ তাৰিখে আপোনালোকে নিউজ চাব, আৰু কিবা আপডেট আহিলে আপোনালোকে ইউটিউবতো গম পাই যাব, নিউজতো গম পাব। মানে অকল 3 ডিচেম্বৰ তাৰিখে এটা ভাল এটা খবৰ আহিব পাৰে। তো 3 ডিচেম্বৰ তাৰিখে আপোনালোকে নিউজটো খুলি চাই থাকিব, কিবা না কিবা এটা আপডেট পাবই। হয়তো অসম পুলিচৰ যিটো 4000 পোষ্ট এইটোৱে ডিক্লেয়াৰ কৰি দিব যে কিমান তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে, যিটো 4000 পোষ্ট নতুন ভেকেঞ্চি আকৌ আহি আছে। তো বন্ধুসকল, আপোনালোকে যিসকলে অসম পুলিচৰ চাকৰি কৰিব বুলি ভাবিছে, যিসকলে এই বছৰ অসম পুলিচৰ 1-2 মাৰ্কৰ বাবে চাকৰিটো পোৱা নাই, সিহঁতক কৈছোঁ যে আপোনালোকে আকৌ এবাৰ চান্স আহি আছে। এইবাৰ আপোনালোকে ফাৰ্ষ্টৰে পৰাই প্ৰেক্টিছ কৰক। আগন্তুক এক্সামৰ বাবে এতিয়াৰ পৰাই আপোনালোকে প্ৰেক্টিছ কৰক, যাতে যেতিয়া এক্সাম দিব, যেতিয়া ফিজিকেল ৰানিং, ফিজিকেল দৌৰা-দৌৰি, তাৰপিছত আপোনালোকৰ যিটো লং জাম্প হ'ব, 3200 মিটাৰ দৌৰা-দৌৰি হ'ব, যাতে এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। এতিয়াৰ পৰাই প্ৰেক্টিছ কৰিব লাগিব, কাৰণ এক্সামৰ আগত যদি প্ৰেক্টিছ কৰে আপোনালোকে নাপাব। আজিৰ পৰাই প্ৰেক্টিছ কৰক। যদি আপোনালোকে ভাবিছে যে অসম পুলিচৰ চাকৰি ল'ব ইয়াৰ পিছৰ বছৰ 2026ত বা 2027ত, তো আপোনালোকে আজিৰে পৰাই প্ৰেক্টিছ কৰক। এডভাৰ্টাইজমেণ্টটো চিয়'ৰ যে এডভাৰ্টাইজমেণ্ট ওলাবই, হয়তো ডিচেম্বৰতো ওলাব পাৰে, নতুবা জানুৱাৰীতো ওলাব পাৰে, কিন্তু এডভাৰ্টাইজমেণ্ট ওলাবই। এডভাৰ্টাইজমেণ্টৰ পিছত আপোনালোকে প্ৰেক্টিছ কৰিব এইটো নহয়, আজিৰ পৰাই প্ৰেক্টিছ কৰক। যিহেতু আপোনালোকৰ বয়স আছে, প্ৰেক্টিছ কৰি থাকক। নেক্সট আগন্তুক পৰীক্ষাৰ বাবে আপোনালোকৰ ইজি হৈ যাব, আৰু সকলোতে এক্সিলেণ্ট মাৰ্ক আনিবলৈ চেষ্টা কৰক। কম্পিটিশ্যন লেভেল বহুত হাই হৈছে, এক্সিলেণ্ট মাৰ্ক নহ'লে আপোনালোকে চাকৰিটো নাপাবও পাৰে। তো এক্সিলেণ্ট মাৰ্ক লাগিবই ফ্ৰেণ্ডসকল। আপোনালোকে জানে যে কিমান কম্পিটিশ্যন, কিমান কেণ্ডিডেট এপ্লাই কৰে, তাৰে ভিতৰত কিমানজনেহে পায় চাকৰিটো। তো যিসকলে ভালকৈ পৰীক্ষা দিয়ে, যিসকলৰ ফিজিকেল টেষ্ট ভাল হয়, ৰিটেন টেষ্ট ভাল হয়, ভাইবা অৰেল ভাল হয়, সিহঁতেই এই চাকৰিটো লাভ কৰে। তো ফ্ৰেণ্ডসকল, 3 ডিচেম্বৰত কিবা না কিবা এটা আপডেট আহিব পাৰে। তো এইটো এটা বিগ নিউজ। তো 3 ডিচেম্বৰ তাৰিখতে কিবা এটা গম পোৱা যাব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।